নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 নৱেম্বৰ। 1 ডিচেম্বৰৰ পৰা দেশত চালু হ'ব 5টা নতুন নিয়ম। নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত। অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে চৰকাৰে প্ৰদান কৰিব 2500 টকা। যদি আপুনি চৰকাৰী কৰ জিৰ'ডিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। লগতে আত্মীয়কৃত প্ৰতিজন মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে ৰাজ্যৰ প্ৰতিজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ নতুন নিয়মেৰে ল'ব লাগিব ৰেচন। লগতে ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 ডিচেম্বৰৰ পৰা আহিব 5টা নতুন নিয়ম। পেঞ্চন টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব নিয়ম। পাকঘৰৰ পৰা আৰম্ভ কৰি আপোনাৰ পকেটলৈকে পৰিব প্ৰভাৱ। নতুন নিয়মেৰে সকলো দেশবাসীৰ জীৱন জীৱিকাত পৰিব প্ৰভাৱ। 1 ডিচেম্বৰৰ পৰা সলনি হ'ব ৰন্ধন গেছৰ মূল্য। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে, তেন্তে আপোনাৰ বাবে ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। বাণিজ্যিক আৰু ঘৰুৱা ৰন্ধন গেছৰ দেখিবলৈ পোৱা যাব মূল্যৰ পৰিৱৰ্তন। 1 নৱেম্বৰত 6.5 টকালৈকে হ্ৰাস পাইছিল ৰন্ধন গেছৰ মূল্য। ডিচেম্বৰৰ 1 তাৰিখৰ পৰা অধিক পৰিৱৰ্তনৰ সম্ভাৱনা। পেঞ্চনৰ ক্ষেত্ৰতো 1 ডিচেম্বৰৰ পৰা আহিব বৃহৎ পৰিৱৰ্তন। 30 নৱেম্বৰৰ ভিতৰতে চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচন কৰিব লাগিব পেঞ্চন স্কিম। 1 ডিচেম্বৰৰ পিছত নাপাব সুবিধা। 1 ডিচেম্বৰৰ পিছত নথি পত্ৰ জমা দিয়াৰ বাট বন্ধ হ'ব। লগে লগে বন্ধ হৈ পৰিব পাৰে পেঞ্চন। 1 ডিচেম্বৰৰ পৰা বকেয়া কৰৰ ওপৰত আৰোপ কৰা হ'ব অতিৰিক্ত কৰ। ইন্ধনৰ ক্ষেত্ৰতো আহিব দৰদামৰ বহুত তাৰতম্য। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ গৃহহীনৰ কুমিল চিন্তা। হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য। মাত্ৰ 700 টকাতে লাভ কৰিব ৰন্ধন গেছ। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে দিছে এই সুবিধা। পূৰণ কৰক মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ। আজি সংগ্ৰহ কৰি পূৰণ কৰক প্ৰপত্ৰ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ অধীনত 700 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰী পৰিয়ালে লাভ কৰিব ৰাজসাহায্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব। পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব। অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে দিব লাগিব। প্ৰপত্ৰ পূৰণ কৰি দিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। পলম নকৰি আজি আপুনি সংগ্ৰহ কৰক এই প্ৰপত্ৰ। এই প্ৰপত্ৰটো ক'ৰ পৰা আপুনি সংগ্ৰহ কৰিব? আপুনি পঞ্চায়তৰ জৰিয়তে এই প্ৰপত্ৰটো ল'ব পাৰিব। যদি আপোনাৰ ঘৰত অৰুণোদয় আছে, ৰেচন কাৰ্ড আছে আৰু আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে, তেনে ক্ষেত্ৰত এই প্ৰপত্ৰটো আপুনি ফিল আপ কৰিব লাগিব। অন্যথা আপুনি ফিল আপ কৰিব নালাগে। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই প্ৰপত্ৰখন ফিল আপ কৰিব পাৰে। যদি আপুনি প্ৰপত্ৰটো ফিল আপ নকৰে, তেনে ক্ষেত্ৰত গেছ কানেকশ্যনৰ বাবে 250 টকা আপুনি নাপাব। আৰু এই টকা অৰুণোদয় আঁচনিৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰৰ বৃহৎ একশ্যন। কোনো মহিলাই 21 বছৰৰ তলত বিয়া বহিব নোৱাৰিব। বাল্য বিবাহক লৈ আহিব নতুন আইন। অহাবাৰ বিধানসভাত চৰকাৰে আনিব বিধেয়ক। বিয়াৰ বাবে মহিলাৰ ন্যূনতম বয়স হ'ব লাগিব 21 বছৰ। 21 বছৰৰ পূৰ্বে কোনো যুৱতী মহিলা বিয়াত বহিব নোৱাৰিব। বহু বিবাহক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিয়নো বহু বিবাহ আমি বন্ধ কৰিলোঁ, বাল্য বিবাহ আমি বন্ধ কৰিলোঁ। সকলো বিবাহ পঞ্জীয়ন কৰিব লাগিব। তালাক বুলিয়েই তাৎক্ষণিকভাৱে তালাক দিব নোৱাৰিব। বিবাহ বিচ্ছেদৰ বাবে সকলোৰে বাবে একে আইন হ'ব। বিধানসভাত মুখ্যমন্ত্ৰীৰ ভাষণত এই ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত শীঘ্ৰে আহিব ইউনিফৰ্ম চিভিল কোড। আৰু অহাবাৰ মুখ্যমন্ত্ৰীখনে সদনত উত্থাপন কৰা হ'ব UCC। বিধানসভাৰ প্ৰথম অধিৱেশনতে আহিব UCC। মই মুখ্যমন্ত্ৰী হৈ উভতি আহিলে UCC আনিম। মোক যিয়ে যিমান পাৰে বাধা দিয়ক, কিন্তু মোক যে বাধা দিব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে UCC আনিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভুলতো যদি পুনৰবাৰ মুখ্যমন্ত্ৰী সদনত আহিব UCC,
সদনত অখিল গগৈক স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত শীঘ্ৰে আহিব ইউনিফৰ্ম চিভিল কোড। তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীক এয়াৰ জৰিয়তে সেৱা প্ৰতিপন্ন কৰাৰ অপচেষ্টা। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। 4 কংগ্ৰেছী নেতা CIDৰ জালত পৰিছে। সামাজিক মাধ্যমত ইয়াৰ ভিডিঅ'ৰে মুখ্যমন্ত্ৰীক অপমাননা কৰাৰ এটা ডাঙৰ খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনমানসত সেৱা প্ৰতিপন্নৰ অভিযোগ উত্থাপিত হৈছে আৰু কালি জব্দ কৰা হৈছে 4 কংগ্ৰেছীৰ মোবাইল ফোন। কেৱল এয়াই নহয়, আটক 4 কংগ্ৰেছ ক্ৰমে চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুক আটক কৰা হৈছে আৰু APCCৰ মুখপাত্ৰ উপেন ৰাজনাথক গ্ৰেপ্তাৰ কৰা হৈছে। ৰূপেহাটৰ কংগ্ৰেছ নেতা বাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সম্প্ৰতি 4জন আছে উলুবাৰী CIDৰ শাখাত আৰু আদালতত হাজিৰৰ। আটাইতকৈ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। ইয়াক লৈ যিটো ৰাজনীতি কৰি আছে ইয়াৰ বিষয়ে জনতাই কি ক'ব, যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, BTCৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 12 ডিচেম্বৰত BTCত মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকা। প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিত ধনৰাশি। ধন পাবলৈ সাজু কৰক নথি পত্ৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ক্ৰমাৎ শক্তিশালী হৈ উঠিছে সাগৰীয় কালঘূৰ্ণি হেন্নাৰৰ। আগন্তুক 48 ঘণ্টাত অতি ভয়াৱহ হোৱাৰ আশংকা। ধুমুহা, বজ্ৰপাত আৰু মুষলধাৰ বৰষুণৰ বাবে হাই এলাৰ্ট জাৰি কৰা হৈছে। বন্ধ ঘোষণা কৰা হৈছে শিক্ষানুষ্ঠান, বজাৰ সমাৰ আদি। দেশৰ কেইবাখনো ৰাজ্যলৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। পাহাৰীয়া ৰাজ্যসমূহত শিলাবৃষ্টিক লৈ এলাৰ্ট জাৰি কৰা হৈছে। সমগ্ৰ উত্তৰ ভাৰতক বৃদ্ধি পাব শীতৰ প্ৰকোপ। উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান, মধ্যপ্ৰদেশত হেন্নাৰক লৈ এলাৰ্ট জাৰি কৰা হৈছে। তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰালা, পুডুচেৰী আদি অব্যাহত আছে হেন্নাৰৰ সন্ত্ৰাস। 29 নৱেম্বৰ পৰ্যন্ত এই স্থানসমূহত হ'ব বৰষুণ আৰু ধুমুহা। দেশৰ কেইবাখনো ৰাজ্যত হেন্নাৰৰ বাবে হ্ৰাস পাইছে তাপমাত্ৰা। আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান পৰিস্থিতি কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, মেয়ৰ ভোট লাগিব বিজেপিক। পুনৰ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। প্ৰথমবাৰৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি কৰিলে ডাঙৰ মন্তব্য। হয় বন্ধু-বান্ধৱীসকল, বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৰিছে ডাঙৰ মন্তব্য। ৰাজ্যিক বিজেপিৰ সভাপতিয়ে বান্ধি দিলে চৰ্ত। মিয়া অসমীয়াক ভাল পোৱা আৰম্ভ কৰিলে মেয়ৰ ভোট আমাক লাগিব। অসমৰ মাটি বেটি কৃষ্টি সংস্কৃতি আঘাত নকৰিলে মেয়ৰ ভোট আমাক লাগিব। মিয়া অসমীয়াৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰি থাকিলে নালাগে মেয়ৰ ভোট বুলি মন্তব্য কৰিছে। মেয়ৰ ভোট লাগিব বিজেপিক। পুনৰ APCCৰ সভাপতি নহয় বিজেপিৰ সভাপতি ডাঙৰ মন্তব্য কৰিছে। পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মেট্ৰিক পৰীক্ষাৰ্থী কনষ্টেবল অৰুণোদয়ক লৈ 5টাকৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 28 নৱেম্বৰত মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব 300 টকা। 4,25,000 মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব এই ধনৰাশি। মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ পৰীক্ষাৰ্থীয়ে লাভ কৰিব ধনৰাশি। ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত লাভ কৰিব 300 টকা। 3 ডিচেম্বৰত প্ৰদান কৰা হ'ব আৰক্ষী কনষ্টেবলৰ নিযুক্তি পত্ৰ। গুৱাহাটীত প্ৰদান কৰা হ'ব কনষ্টেবলৰ নিযুক্তি পত্ৰ। ফেচবুক লাইভ যোগে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰাৰ্থীসকলক লগত এগৰাকী অভিভাৱকক লৈ আহিবলৈ আহ্বান জনাইছে বা পৰামৰ্শ জনাইছে। আনহাতে বিভিন্ন বিভাগৰ নিযুক্তি পত্ৰ শীঘ্ৰে প্ৰদান কৰা হ'ব। 12 ডিচেম্বৰত বিটিআৰত আৰম্ভ হ'ব অৰুণোদয় আঁচনি। কোকৰাঝাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিব বিটিআৰ অৰুণোদয় আঁচনি। ফেচবুক লাইভ যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, জুবেন গাৰ্গৰ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ এওঁসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে। মুখ্যমন্ত্ৰীৰ চেলেঞ্জ গৌৰৱ গগৈৰ। হয় বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰীক চেলেঞ্জ দিছে গৌৰৱ গগৈয়ে। জুবেন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰকাৰীৰ নাম ৰাজহুৱা কৰক। কোনে হত্যা কৰিছিল জুবেন গাৰ্গক এনেকুৱাকৈ প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈ। যদি সাহস আছে প্ৰত্যাহ্বান গ্ৰহণ কৰক।
কোনো কাৰণতে জুবিন গাৰ্গৰ হত্যাকাৰী বাচি যাব নোৱাৰিব। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গক ন্যায় দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অসমৰ জনতাৰ ৰৈ আছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে। জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক শীঘ্ৰে। অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ পৰা কিমান বিদেশী খেদিলে বিজেপি চৰকাৰে। এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। অসমত কিমানজন বিদেশী কৰা হৈছে চিনাক্ত। বিধানসভাত কংগ্ৰেছ বিধায়ক আব্দুল ৰহিম আহমেদৰ প্ৰশ্ন চৰকাৰৰ উত্তৰ লাগে। চৰকাৰৰ ফালৰ পৰা উত্তৰ লাগে বুলি মন্তব্য কৰিছে। 2021 পৰা 22,207 জন বিদেশী হিচাপে চিনাক্ত কৰা হৈছে। মাত্ৰ 1,416 জন বিদেশীক বহিষ্কাৰ কৰিছে চৰকাৰে। চৰকাৰৰ উত্তৰক লৈ সৰব হৈ পৰিছে কংগ্ৰেছৰ বিধায়ক আব্দুল ৰহিম আহমেদ। চৰকাৰে গুৰুত্বপূৰ্ণভাৱে লোৱা নাই বাংলাদেশীৰ সমস্যা। এনেকুৱাকৈ কেইবাটাও ডাঙৰ অভিযোগ উত্থাপিত কৰিছে। বাংলাদেশৰ লগত প্ৰত্যৰ্পণৰ কোনো চুক্তি কৰা নাই চৰকাৰে। বিদেশী চিনাক্ত কৰিলেও ন' মেনেজ লেণ্ডতকৈ থৈ আহিব পাৰে BSFে। প্ৰত্যৰ্পণৰ চুক্তি নোহোৱাকৈ বিদেশী খেদাটো ৰাজনৈতিক পাশা খেল। ৰাজনৈতিক ইছ্যু হিচাপে বিদেশী সমস্যা জীয়াই ৰাখিব বিচাৰিছে চৰকাৰে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 6 জনগোষ্ঠীৰ জনজাতিকৰণ কোনোপধ্যেই মানি লোৱা নহ'ব। জনজাতিকৰণৰ বিৰোধিতাৰে ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ। 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে 26ৰ নিৰ্বাচনত পৰিণাম ভুগিব লাগিব বিজেপিয়ে। জনজাতিকৰণ দিলে 42 লাখ জনজাতীয় লোকে কমাব অসম। এইবাৰ হাতে হাতে জোৰ লৈ ওলাই আহিছে হাজাৰ হাজাৰ মিচিং জনগোষ্ঠীয় লোক। জনজাতিকৰণৰ বিৰোধিতাৰে মাজুলী TMPKৰ নেতৃত্বত প্ৰতিবাদী সমদল। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কোনোপধ্যেই মানি লোৱা নহ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপি চৰকাৰৰ বিৰুদ্ধে বৃহৎ অসমৰ ৰাইজ একত্ৰিত হৈছে। উজনিৰ পৰা নামনিলৈকে সকলোৱে এতিয়া বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে। অসমৰ ৰাইজৰ মাজত এতিয়া মুখ্যমন্ত্ৰীৰ বিশ্বাসযোগ্যতা নাই। অহা 5 বছৰলৈ পুনৰ মুখ্যমন্ত্ৰী হ'বলৈ ৰণনীতি প্ৰস্তুত কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এছাৰৰ জৰিয়তে নিৰ্বাচনত খেলিমেলি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মাক সফল হ'বলৈ দিয়া নহ'ব। অসমৰ ভৱিষ্যত অসমবাসীয়ে নিৰ্ধাৰণ কৰিব লাগিব। এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে। অসমত নতুনকৈ 5,04,000 লোকে পাব ৰেচন কাৰ্ড। বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত। বহু পৰিয়ালত 2ৰ পৰা 3জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে। 126টা সমষ্টিতে নতুনকৈ 4,000 হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড। ইয়াৰ পাছতে বাদ পৰি থকা লোকৰ নাম অন্তৰ্ভুক্তৰ চিন্তাও ৰাজ্য চৰকাৰে কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে অনুমতি। যোৱা বছৰ নতুন 40 লাখ লোকে লাভ কৰিল ৰেচন কাৰ্ড। আৰু এই বছৰৰ আৰম্ভণিতে অন্তৰ্ভুক্ত হ'ল 19,55,000 নতুন হিতাধিকাৰী। ইয়াৰ মাজত বাদ পৰি থকা হিতাধিকাৰীক বাছি উলিওৱা হৈছে। বিধানসভাত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী কৌশিক ৰায়ে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.